হাই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল কন ব্লগছ। আৰু আজি হৈছে ৰঙৰ উৎসৱ মানে ফাকুৱা হোলী আপোনালোকে যি বুলি কয় বাৰু। আৰু অসমত হোলী মানে ফেমাছ হৈছে বৰপেটা। চাওঁ বাৰু বৰপেটালৈকে যাব পাৰোঁ। আৰু বৰ্তমান মোৰ মুখখন এনেকুৱা হৈ আছে আৰু অকণমান পিছত বাৰু বদলি যাওঁ মানে লগকেইটা অহা নাই না। মইনাহঁতে বাৰু পুৱাই মাতি আছে উঠি কিনে বোলে কন্দা ওলাই অহা নাছিলোঁ। গা পা ধুই মানে ৰেডি যাবৰ কাৰণে এতিয়া। আৰু অকল মানে বৰপেটাত যে অকল দৌল হয় তেনেকুৱা নহয় বাৰু, আমাৰ ওচৰে পাঁজৰেও হয় বাৰু। পুৰবাহাত হয়, কলবাৰীত হয়, ভবানীপুৰত হয়, সেইফালেও হয়, কৰ্দেগুৰিত হয়, মানে বহুত জেগাতে হয় বাৰু। কিন্তু ফেমাছটো আৰু বৰপেটাই। আৰু এটা লগ আহিল বাৰু, ডাঙৰ আহি আছে বৰ্তমান। আৰু সৰুকেইটা আহিলে আৰু মোৰ মুখখন চাব লগা হ'ব। আৰু বৰ্তমানলৈকে মই ফাকুৱা এতিয়ালৈকে কিনাই নাই, কিনিব লাগিবহে। পোনপ্ৰথমে বাৰু ৰেডি লওঁ। বাপৰে পূৰা আহি গেল। পুৰণা চোলা পিন্ধি আহিছে, মোৰ পুৰণা চোলাটো নাই গৈছে, এইটোৱে পিন্ধি যাব লাগিব। আমাৰ এয়া পাৰ্টি আহি গেল ৰং দিবৰ কাৰণে। নেক্সট এই অৱস্থা হ'ল আৰু আৰম্ভ আৰু হাতত বাইক ৰখাই হোলী লগাই যাই থাকিম। যেতিয়ালৈকে নিজে হোলী নিকিনো তেতিয়ালৈকে অকণমান বেলেগৰে হোলী দি ৰং খেলিম, মানে হোলী খেলিম। প্ৰথম গাইজ ফাকুৱা কিনিব লাগে না কি কওঁ? আৰু গাইজ পানী মাৰিব পুৰা ৰেডি। অকণমান ৰখাই দিয়া, হাত ৰখাই দিছোঁ। আমাৰ বগাৰাম পাণ্ডে, বাই বগা, হেপী হোলী বগা। এই হৈছে আমাৰ গাঁৱৰ এই মনালিছা, সদাজ যে হেপী হোলী। এই সদাজ যে মনালিছা হৰ্ষিতা চলি নাই আহা। বল হোলী কিনি ৰেডি কিনে এতিয়া ফাকু চাকু কিনি লৈছো। মোৰ লগত ডাঙৰ আছে টিকলা আৰু নয়ন, ধনঞ্জয় আৰু আমি চবকেইটা মানে দুজন মানে পিলপিলি যোৱা কথা আছে। পিলপিলি নাগালো এতিয়া আৰু বাইকেদি বৰপেটা একেবাৰে বৰপেটা ঘূৰি দেখুৱাম জানক। আৰু এটা ঘটনা হৈ গৈছে বাৰু, কৈ আছোঁ ৰ'ব, অকণমান যাই লওঁ তাৰপিছত কৈ আছোঁ। বৰ্তমান এইফালে মাকৈ খেতি পুৰা ভবানীপুৰ সত্ৰৰ পৰা আমি এতিয়া ওলাই আহিলোঁ। ইয়াতো বাৰু কোৱা হয়, এইফালে নয়ন পুৰা ৰেষ্টুৰেণ্টে দি আছে। আমাৰ লগ দুটা আহি গ'ল, সাধন আৰু ৰাহুল। আমি গোটেইকেইটাই লগ হৈ কিনে যাই আছোঁ। হাউদৰ ভিতৰ পৰা আহিছে এই দুইজন। বৰপেটালৈকে যাওঁ। পানী চানী পুৰা ৰাস্তাই মাৰি আছে, উপায় নাই কি কবি। এটাই কথা, পানীৰ পৰা যদি বাচবা বিচাৰে আপোনালোকে পানীহে সৰু সুৰা কথা। এনেকৈ বাটে ঘাটে একদম পানী চানী কোনোবা মাৰি থাকিব। আপোনালোকে পানীৰ পৰা বাচাৰ কাৰণে সিমান হেৰি নকৰিব, নহ'লে এক্সিডেণ্ট হ'ব ৰিক্স থাকেতো। একো নাই, পানী ঠাণ্ডা একো নাই, একেদিনাই বলক এতিয়া বৰপেটা। পানী মাৰিয়ে থাকিব দিয়ক, উপায় নাই আৰু। মোবাইল চোবাইলে পানী কৰিলে বল্লা কাৰ। নয়ন আৰু ধনঞ্জয় পুৰা আগত গৈছে, আমি ছেকেণ্ডত আছোঁ। 3 নম্বৰত টিকলা আছে, নহয় ৰাহুল সাধন আছে। সিহঁতৰ জষ্টৰ অকণমান বেছি হৈছে নেকি লাগাত কৰি। গাড়ী চাওক গাইজ, একদম নৰ্মেলত যাই আছোঁ। মানে এইটো পিকআপ আৰু বেষ্ট তাৰ, না বেছি হেৰি আছে, না স্পীড আছে, না কি আছে। ইমান দৌৰা নাইতো, একেবাৰে আৰামছে যাম, আৰামছে ঘূৰি খেলি গুচি আহিম। বেছি স্পীডত গ'লে আৰু নিজৰটো বয়া লগতটো বয়া না। আমাৰ 40 উঠাই নাই গাড়ী বৰ্তমান ডাঙৰে গাড়ী চলাই আছে বাৰু। শেষৰ আগে মানে গাড়ী কেইখনক মানে তেলটো ভৰাই ল'লোঁ। চব কেইজনে মানে গাড়ীত বৰ্তমান 200 টকা তেল ভৰাই আছে। আমাৰ খেনতো ভৰা হ'ল বৰ্তমান। বৰপেটাখনে দিয়া বৰ্তমান বাকী কেইটা আৰু আগত গৈছে। পানী চানী লৈ আৰু ৰাস্তাত ৰেডি দিয়ে আৰু বৰ্তমান গাইছ আমি ফোনে দিয়া সত্ৰত সোমাম, অকণমান ইয়াৰ পৰিৱেশটো দেখাম, তাৰপিছত বৰপেটা সত্ৰলৈকে যাই আছোঁ, ডাঙৰ য'ত হয়। বৰ্তমান ফোনে দিয়া মন্দিৰৰ পৰা বৰপেটা মেইন সত্ৰলৈকে গৈ আছোঁ। মন্দিৰ নহয় বাৰু, সত্ৰলৈকে গৈ আছোঁ। তাত অকণমান দেৰিকৈ যাম। মেম্বাৰ খৰে বৰ্তমান হাৰ মানা নাই, তথাপিতো আহি আছে। চাওকচোন অৱস্থা। বৰপেটালৈকে যদি আহি আপোনালোকে ইয়াত আলু ভাজা পুৰি বা ৰঙা ডিমা খোৱা নাই, তেন্তে হ'লে আহি লাভ নাই। ইয়াত আহি খাই যাব। আৰু ইয়াত বেনাৰবিলাক কিবা ইউনিক ধৰণত লেখা থাকে। কোনোবা বৰলা খায়, উল্টা মানে কিবা কিবি খোজকাঢ়ি আহি পাই গ'লোঁ। আৰু ইয়াত ইউনিক বস্তু চাই এতিয়া ভিতৰত প্ৰৱেশ কৰিম। আৰু ইমান বেছি মানুহ বাহিৰতে
আৰু ভিতৰত সোমাব আছে আপোনালোক দেখি আছোঁ ইয়াৰ পৰিৱেশটো তেতিয়ালৈকে অকণমান আপোনালোকে মিউজিক শুনক ৰ'ব 1 মিনিট মিউজিক ষ্টপ আপোনালোক ইয়াৰে অকণমান হাল্লা শুনাম এতিয়া অলপমান হাল্লা শুনকচোন মানে কিমান হাল্লা হয় হাল্লা কিয় নহ'ব হয় কিমান হাজাৰ মানুহ একেলগে ইয়াত এনেকৈ ঘূৰি আছে হাল্লা নহ'ব আপোনালোকে কোনে ইয়াত আহিছে কমেণ্ট কৰি জনাব মানে গাইজ একদম শেষৰ দিনা হোলী খেলিবলৈ ইয়াত কোনে আহিছে সেইটোহে কমেণ্ট কৰিব দিছোঁ আপোনালোকক সেইটো কমেণ্ট কৰি জনাওক কোনে ইয়াত আহিছে আৰু কেনেকুৱা লাগিছে ইয়াত আহি সেইটো কৈ দিব আৰু এতিয়া অকণমান আৰু মিউজিক ষ্টাৰ্ট কৰি দিয়ক কথাটো হ'ল এনেকুৱা যে বৰপেটাত হোলী খেলিব আহি কিনে মজাই বেলেগ এটা লাগে কিবা এটা মানে বেলেগ লাগে কোনে বৰপেটাত হোলী খেলিব আহি কেনেকুৱা অনুভৱ পাইছে কমেণ্ট কৰি জনাবচোন মোৰ কিন্তু কিবা এটা বেলেগ ফিল লাগে কিবা এটা মানে নিজৰ লাগে না বৰপেটাখন আৰু কিমান উৎসাহেৰে কিমান হাজাৰ মানুহ এনেকৈ হোলী খেলি আছে চাওক না এবাৰ আপোনালোকে যদি আহি পোৱা নাই এবাৰ আহিবচোন বৰপেটা হোলীত অকল আপোনালোকে ৰঙা ডিমাই বা পুৰি আলু ভাজাই বা দোকানৰ ইউনিক নাম তেনেকুৱা নহয় ইয়াত আপোনালোকে ইউনিক ড্ৰেছ পিন্ধি অহা মানুহো দেখা পাব যিসকলে আহে বাৰু গম পায়ে গৈছে ইতিমধ্যে বৰ্তমানটো অৱস্থা আপোনালোকে ঠিকে দেখিছে যেতিয়া আমি গাড়ীৰে নামিছিলোঁ মানে আহি কিনে তেতিয়া আমাক মানে এনেকুৱাকৈ পানী ঢালিছে গোটেই গা তিতি একদম কিবা হৈ গৈছিল আৰু এতিয়া বাৰু শুকাই গ'ল এতিয়া আৰু ইয়াৰ পৰা অকণমান ওলাই যাম ইয়াৰ বাহিৰৰ পৰিৱেশ যিহেতু বৰপেটা হোলী খেলিব আহিছোঁ ইয়াত যিহেতু হোলীটো খেলিলোৱে এতিয়া ইয়াৰে আলু ভাজা পুৰি খাদ্য টেষ্টটো কৰি চাব লাগিব আমাৰ বাৰু চবকেইজনৰ খোৱা হৈছে ডাঙৰে খাই আছে আৰু আলু ভাজা পুৰি 50 টকা লগাই দিছে এইবাৰ আলু ভাজা পুৰি আৰু এটা ডিমা দিব আৰু ডিমা নোখোৱাজনে 40 টকা দি দিলে হ'ল বাৰু বৰ্তমান সত্ৰৰ পৰা অকণমান ছাইডত আহিছোঁ আৰু ইয়াত অকণমান মেলা চেলাৰ বাবে ৰাতি বাৰু ইয়াত পূৰা চলি আছে দিনত বৰ্তমান একো নাই বন্ধ চববিলাক চেৰকি চববিলাক বন্ধ এতিয়া আৰু তাত যাম বাৰু আৰু ঘৰলৈকে যাম বৰপেটা হোলীত আপোনালোকে নানান ধৰণৰ কলাকাৰ দেখা পাব যেনে ইয়াতে কেইজনমানে লগ হৈ এনেকৈ ড্ৰাম ছেট বজাই আছে এক্টিং কৰি আছে বাৰু আৰু ইয়াত মাইকত বেলেগ এলাউন্স নাই বাৰু কেৱল কৈ আছে অমুকে ঘূৰাইছে অমুকলৈকে আহিব লাগে এইটো মানে সকলোতে মানে ঘূৰাবই মানে মানুহ এৰা খাবই জানে এতিয়া আৰু ইয়াৰ পৰা ওলাই যাওঁ এইবাৰ আৰু গোসাঁই ঘূৰা চোৱা নহ'ব আমি সোনকালে যাব লাগিব যিহেতু এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু বেলেগ একো নহ'লেও নহয় কিন্তু আপডেট খুলি দিছে গাইছে একদম পূৰা দিছে আৰু এনেকৈয়ে বৰপেটাত ৰং লগাই ইয়াৰ পৰা বিদায় ল'লোঁ দিয়ক আৰু বৰপেটা সত্ৰৰ পৰা এতিয়া আমি শনিদিয়া সত্ৰলৈকে ঘূৰি আছোঁ বহুত দেৰি হ'ল মানে 3টা মানে বাজিল কিন্তু বৰ্তমান গোসাঁইটো জ্বলোৱা নাই না এতিয়া একদম তালৈকে যাম আৰু তাৰে পৰিৱেশটো দেখুৱাম আপোনালোকে মোৰ লগত ডাঙৰ আমি আহিছিলোঁ এতিয়াও ইয়াত ঘূৰি যাম বাকী আৰু সিহঁতে আছে গাড়ীৰ অৱস্থা এয়া মানে গাইছ আমি আৰু শনিদিয়া সত্ৰত নোসোমালোঁ ডাইৰেক্ট ঘৰলৈকে ওলাই আহিলোঁ নয়নে অকণমান কিবা এটা মানে গাড়ীখন বোলে খৰা বনাই দিব আপোনালোকে চাওক কি বা কৰে ঘৰ